তোমার ব্লগলে পাশে নমস্কার দিদি হ্যান্ডেক দিল প্ৰায় 10 মিনিটৰ মূৰত দিছোঁগৈ মানে নমস্কাৰ এণ্ড গুড ইভিনিং আজি একদম মোৰ লগৰ এজন একদম ফেভাৰেট মোৰ লগৰ মানে একদম বেষ্ট ফ্ৰেণ্ড এজন পাছিঘাটৰ পৰা আহি আছে চ' সি আহি লখিমপুৰ পাইছেহি চ' সি মাতিছে চ' তাক অকণমান মানে আধুৰিবলৈ নাৰায়ণপুৰ যাওঁ চ' তাৰ বাইকখন লৈ যাওঁ মানে আৰু নাৰায়ণপুৰ তাক লগ ধৰি মেলি সি গাড়ীত লৈ আনিছেগৈ নিজৰ গাড়ী চ' তাক লগ ধৰি মেলি চ' আহিমগৈ চ' বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নাৰায়ণপুৰ শুকুৰবাৰ বজাৰ বহে চ' ইয়াত সোমাই আহিলোঁ আৰু ইয়াতে মানে মাংস কিনিব আহিলোঁ মাংস আছে যেন লাগিছে গাহৰি আৰু এই প্ৰথম সোমাই যোৱা মাংসটো ভাল হ'ব যেন পাইছোঁ সেইটো ভাল হ'ব যেন পাইছোঁ দাদা কিমান দিছে কিলো অলপ বেছিকৈ নিলে নকমেও জানো এইটো উল্টা কৰি দিবচোন পিঠিটো চাওঁ এইকেইটা নালাগে আপুনি নতুন কাটিছোঁ সেইটো দি দিয়ক আগৰটো নালাগে আগৰ দি দিছে নাই নাই নহ'ব এইটো দি দিয়ক এইটো নালাগে এইটো নালাগে এইটো নালাগে কি হ'ল বল গ'লে দেখিম নহয় অঁ এয়া গাড়ীখন দেখিছোঁ দেই এইখন জানো এই জন আহি গ'ল এই চা তোৰ বাইক আনি দিছোঁ দেই গম পা নাই এইখন তোৰ এইয়া এই মালিকক গাড়ী বাইকখনে মালিকক পালে কিন্তু হেণ্ডেলক মাৰিব নোৱাৰিলোঁ তোমার ব্লগলে পাশে নমস্কার দিদি হেণ্ডেক দিল এইটো ভৰাই লওক এতিয়া ৰাতি 9টা বাজিছে আৰু চ' আবেলিলৈ এনে মাংস এতিয়া খাব লৈছোঁ আৰু এই পুৱাবৰহঁতৰ প্ৰণৱহঁতৰ ঘৰলৈ আহিলোঁ একদম এইয়া গাহৰি এইফালে একদম জুই জ্বলি আছে ইয়াতে বনোৱা হ'ব লগতে আমাৰ মেম্বাৰ আলু এয়া পিঁয়াজ এয়া আমাৰ পাছিঘাটৰ পৰা আলহী কাটি আছোঁ খতম হোৱাই কান্দি আছোঁ নেকি নক'বা অলপ ওলাই যাওঁ চব মানে সেয়া তোৰ মনৰ যিমান পাৰ্চনেল একদম হাই কান্দোন আছে এই চান্সতে চকু পানী উলিয়াই দিয়ে আৰু ইফালে আমাৰ প্ৰণৱ দাই কি নহৰু আদা পিচি আছোঁ একদম হেভিকৈ কিবা কৰি আছে চ' এই ইয়াতে মানে বনোৱা হ'ব আৰু এই গাহৰি মাংস মাই গড আজি বহুত দিলে তোমাৰ ট্ৰাইবেলৰ কাৰণে পুৰা ৰিজাৰ্ভ আৰু কি হ'ল এই নুচুবি দেই মৰি যাবি মানে হেৰি খাব আৰু দেই হিলাই দে দি দে আকৌ মাই গড ইমান নিদিবি আকৌ ইয়াত মানে আমি তেল কম দিছোঁ কাৰণ এই মাংসত এতিয়া আমি আচল মালটো মানে লগাম দিম আৰু দেই দি দে দৰাই দে এতিয়া হালধি দিয়া হৈছে আমাৰ ৰান্ধনি এয়া এডভাইজাৰ মই বাৰু মই মানে কেমেৰাটো হাতত ধৰিবলগীয়া হৈছে যে সেইকাৰণে তাক মানে এডভাইচ দিবলগীয়া হৈছে নহ'লে তাৰ সিহঁততকৈ মই বহুত ছিনিয়ৰ সেইবিলাক ক্ষেত্ৰত একদম মজা জুই চাবি দেই জুই নাই দেখিছ নাই এতিয়া একদম ঢাকনি দি দিয়া আছে আৰু অলপ পিছত মানে 5-6 মিনিটৰ পিছত ওলোৱা হ'ব মানে এফৰ্ট কাক কয় সেইটো কৈ গম পোৱা নাই ইমান কষ্টৰ মাজতো কিমান হেৰি কৰে
চব্জি মানে একদম সোৱাদ মানে ডিপেণ্ড কৰে মেইন সেইটো ওপৰত জুইৰ ওপৰত জুই যিমানে ইমান ধুনীয়াকৈ জ্বলি আছে জুই যিমানে টান হয় সিমানে ওপৰৰ মালটো মানে একদম ধুনীয়াকৈ সিজে মানে চ' জুই মেইন মানে জুইটো আপোনালোকে চাব হা জুই এই দিব হ'ল নেকি এইটো দি দিওঁ নহয় নহয় এইটো দি দিওঁ নহ'লে গোন্ধাব পিছত দি দে নিমখ টেষ্ট কৰি পেলাই দিম লগাই দিওঁ দিব হ'লে কিবা অঁ এতিয়া একদম আদা নহৰু দিলোঁ আৰু একদম খোৱা জুই ইমান ইমান সহজ নহয় চব্জি বনোৱা মাহঁত কিমান কষ্ট হয় একদম মোৰ গা গৰম একদম পানী নিচিনাকৈ পৰি আছে আৰু তাৰো এতিয়া এই জুই ডিপাৰ্টমেণ্ট মানে একদম ফায়াৰ ডিপাৰ্টমেণ্ট ল' হৈছে বাজেট ল' হৈছে চাগে একদম জুই নাই মানে একদম খবৰ এনেকৈ যদি অলপ চলাই মেলি ঢাকনি দি পেলাই থৈ দিওঁ তাৰপিছত জুইবিলাক দিব লাগে এতিয়া একদম ভাত খাব আৰু চাই অলপ নাই কালাৰ চাই অলপ ইমান হেভি হৈ আছে মছলা মানে দি দে মছলাও মানে এটা পাতিতে মানে গোটাই লৈছোঁ এতিয়া পানী দিছোঁ অলপ মিক্স কৰ হাতেৰে মিক্স কৰ এতিয়া হাতেৰে মিক্স কৰিলোঁ অলপ দিলোঁ নি পানী তেতিয়া আৰু ধুনীয়াকৈ মিক্স হ'ব গম পোৱা নাই দি দে এনেকৈ মিক্স কৰা হয় মানে একদম জুই জ্বলি আছে এতিয়া ঢাকি দিয়া মাই গড চাউনে বেলেগ হৈ গৈছে প্ৰায় 10 মিনিটৰ মূৰত দিছোঁগৈ মানে চালক কালাৰ চাওক একদম কালাৰ কালাৰ আৰু ৰান্ধনি চাওক তেল সেয়া চাওক বিহাইণ্ড দ্য স্কিন নেদেখাওঁ আৰু কিমান তেল ওলাইছে মানুহৰ সেই গাহৰি এটুকুৰাৰ পৰা তেল ওলাবলৈ মানুহৰ কিমান তেল ওলাইছে ছজন কাৰণে ঠিক এতিয়া আমাৰ হৈ গ'ল এতিয়া নমাইছোঁ আৰু এতিয়া এটা পৰা আন এটালৈ মানে ট্ৰেন্সফাৰ কৰিছোঁ আৰু একদম ফাইনেল একদম চাওক না হিলি যাব দেই তেল হিলি যাব কালাৰ চাওক একদম